নমস্কাৰ প্ৰিয় দৰ্শকসকল 2026 বৰ্ষৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব, নতুন বছৰত কি শুভ পৰিৱৰ্তন আপোনাৰ জীৱনত আহিব সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। এইবাৰ 2026 বৰ্ষত আপোনাৰ শিক্ষা, কৰ্ম, আৰ্থিক ক্ষেত্ৰ, পাৰিবাৰিক ক্ষেত্ৰ, প্ৰেম সম্পৰ্ক লগতে ঘৰুৱা সকলো দিশৰ ফালৰ পৰা এই বছৰত কি শুভ পৰিৱৰ্তন আপোনাৰ জীৱনত আহিব সেই বিষয়েও ভিডিঅ'ত আপোনালোকে সম্পূৰ্ণভাৱে জানিব পাৰিব। অৱশ্যে আজি আমি বৃষ ৰাশিৰ ব্যক্তিসকলৰ বিষয়ে জনাম। বৃষ ৰাশিৰ ব্যক্তিসকলৰ 2026 বৰ্ষত আহিবলগীয়া কিছুমান শুভ খবৰ আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ 2026 বৰ্ষত বৃষ ৰাশিৰ ওপৰত কেইবাটাও যিহেতু শুভ পৰিৱৰ্তন দেখা পোৱা গৈছে, গতিকে বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবে 2026 বৰ্ষটো অতি শুভ বৰ্ষ হিচাপে পৰিগণিত হ'ব। কাৰণ জুন মাহলৈকে আপোনাৰ বৃহস্পতি গ্ৰহ ধনৰ স্থানত থাকিব। গতিকে যিহেতু বৃহস্পতি হৈছে ধন টকা পইচাৰ কাৰক গ্ৰহ আৰু কাৰক গ্ৰহৰ স্থিতি ধনৰ স্থানত হোৱাৰ লগে লগে আপোনাৰ হাতত এইখিনি সময়ৰ ভিতৰত ধন টকা পইচাবোৰ নিশ্চয় আহি পৰিব। কৰ্মস্থানতো বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি জুন মাহলৈকে থাকিব। গতিকে জুন মাহৰ ভিতৰত আপোনাৰ কৰ্মত উন্নতিৰ প্ৰগতিৰ যোগ আপুনি দেখিবলৈ পাব। এইখিনি সময়ত অকণমান কৰ্মত এক্টিভ থাকিলে দেখিব আপুনি নিশ্চয় কৰ্মত শুভ ফল লাভ কৰিব। অকণমান অৱশ্যে হজম শক্তি কিছু কমিব পাৰে, কাৰণ বৃহস্পতি গ্ৰহৰ দৃষ্টি অষ্টমত ষষ্ঠত থাকিব, যিটো কাৰণত অকণমান পেটৰ সৰু সুৰা সমস্যাই দেখা দিব পাৰে। গতিকে এইখিনি সময়ত জুন মাহলৈকে বিশেষকৈ নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিব। কিন্তু জুন মাহৰ পিছত যেতিয়া বৃহস্পতি গ্ৰহ তৃতীয়ত প্ৰৱেশ কৰিব তেতিয়া কিন্তু তৃতীয়ৰ বৃহস্পতিৰ অমৃতময় দৃষ্টি আপোনাৰ বিবাহৰ স্থানত থাকিব। গতিকে যিসকল বিবাহৰ উপযুক্ত ব্যক্তি এই বছৰত তেওঁলোকৰ বিবাহ বাৰুৰ ক্ষেত্ৰত কথাবোৰ আগবঢ়া দেখা যাব। ব্যৱসায় বাণিজ্যতো নতুন পথবোৰ বিচাৰি পাব। ব্যৱসায়িকসকলৰ ব্যৱসায় উন্নতি প্ৰগতিৰ দিশত আগবঢ়া দেখা যাব। পিতৃৰ উন্নতি প্ৰগতিৰ পথবোৰো মুকলি হ'ব। গতিকে আপোনাৰ ভাগ্যৰে আপোনাৰ পিতৃৰ যিকোনো কৰ্মত উন্নতিৰ যোগ দেখা পোৱা গৈছে। গতিকে যিকোনো ক্ষেত্ৰত আপুনি পিতৃৰ লগত যদি যায় তেতিয়াহ'লে দেখিব আপোনাৰ পিতৃৰ কাম বনবোৰ এই বছৰত নিশ্চয় হৈ পৰিব। লগতে আপোনাৰ মনৰ আশাবোৰো পূৰণ হ'ব, যিহেতু একাদশত পূৰ্ণ দৃষ্টি থাকিব, যিটো কাৰণত আপোনাৰ মনৰ আশাবোৰ এই বছৰত পূৰ্ণ কৰোৱা বৃহস্পতি গ্ৰহই দেখা যাব। উপাৰ্জন পাতিবোৰো বৃদ্ধি পাব, কাৰণ একাদশ স্থানত বৃহস্পতিৰ পূৰ্ণ দৃষ্টিয়ে এই বছৰত আপোনাৰ উপাৰ্জনৰ মাত্ৰা বঢ়াই তুলিব। গতিকে আৰ্থিক ক্ষেত্ৰতো বছৰটো আপোনাৰ বাবে খুব ধুনীয়া দেখা পোৱা গৈছে। অৱশ্যে শুক্ৰ গ্ৰহ বছৰটোৰ আৰম্ভণিৰ সময়খিনিত আপোনাৰ ৰাশিৰ পৰা অষ্টম স্থানত থাকিব, যিটো ক্ষেত্ৰত স্বাস্থ্যৰ ফালৰ পৰা অকণমান মধ্যম, কিন্তু আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা অতি শুভ বুলি ক'ব পাৰি। কাৰণ বছৰটোৰ আৰম্ভণিৰ সময়খিনিত ধনস্থানত শুক্ৰ গ্ৰহৰ পূৰ্ণ দৃষ্টিয়ে আপোনাৰ আৰ্থিক ক্ষেত্ৰত বিভিন্ন ধৰণৰ পৰিৱৰ্তন লৈ আনিব। কাৰণ শুক্ৰ গ্ৰহ হৈছে ধনৰ কাৰক গ্ৰহ। বৃহস্পতি গ্ৰহও ধনৰ কাৰক, কিন্তু শুক্ৰ গ্ৰহই ধন ঐশ্বৰ্য বৃদ্ধি কৰে। গতিকে বছৰটোৰ আৰম্ভণিতে আপুনি আৰ্থিকভাৱে সমৃদ্ধিশালী হ'ব পাৰিব, হাতত ধন সঞ্চয় কৰিব পাৰিব, নিজৰ কথা বতৰাৰে আনক প্ৰভাৱিত কৰিব পাৰিব। কাৰণ আপোনাৰ যি বাণী স্থানত শুক্ৰ গ্ৰহৰ স্থিতিয়ে আপোনাৰ কথা বতৰাবোৰ মধুৰ কৰি তুলিব, যিটো কাৰণত আপুনি প্ৰভাৱশালী ব্যক্তি হৈ পৰিব। লগতে বুধ গ্ৰহ যিহেতু আপোনাৰ ভাগ্যস্থানত থাকিব বছৰটোৰ আৰম্ভণিৰ সময়খিনিত, গতিকে সেইখিনি সময়ৰ ভিতৰতে আপুনি নিজৰ ভাগ্যক কিছু ইমপ্ৰুভ হোৱা যেন অনুভৱ কৰিব। কাৰণ আপুনি অনুভৱ কৰিব আপোনাৰ
সকলোৱে আপোনাক সহায় কৰিছে, গ্ৰহস্থিতিয়ে আপোনাক সহায় কৰা যেন আপুনি নিজেই অনুভৱ কৰিব পাৰিব। গতিকে বছৰটো আৰম্ভণি হোৱাৰ লগে লগে দেখিব আপোনাৰ সকলো কাম বনত আগবাঢ়ি যাব। অৱশ্যে আপোনাৰ ভাগ্যৰে আপোনাৰ ভাতৃ ভগ্নীৰ কিবা ভাল খবৰ এই বছৰৰ নতুন বছৰৰ আৰম্ভণিত আপুনি শুনিব পোৱাও দেখা যাব। গতিকে যদি কোনোবা ভাতৃ ভগ্নী আছে, দেখিব আপোনাৰ ভাগ্যৰে তেওঁলোকৰ উন্নতি প্ৰগতি হোৱাও দেখা যাব। লগতে মঙ্গল গ্ৰহ যিহেতু পূৰ্ণ বলি অৱস্থাত আপোনাৰ ভাগ্যস্থানত থাকিব, যিটো স্থিতি অত্যন্ত শুভদায়ক এই বছৰত। গতিকে আৰম্ভণিৰ পৰাই আপুনি নিজকে কিছু সবল যেন অনুভৱ কৰিব। আপোনাৰ পিতৃৰ যদি স্বাস্থ্যত দুৰ্বলতা আছিল, সেই দুৰ্বলতাবোৰ এই বছৰৰ আৰম্ভণিৰ পৰাই নোহোৱা হ'ব। ভাগ্যৰ উন্নতি আপোনাৰ মেডিকেল ক্ষেত্ৰত, ডিফেন্সৰ ক্ষেত্ৰত এই বছৰত দেখা পোৱা যাব। গতিকে আকস্মিকভাৱে হয়তো আপুনি সেই দিশত যাবলগীয়া হ'ব পাৰে। ঘৰৰ পৰা বাহিৰত থাকি আপুনি কৰ্ম কৰিব লাগিব। গতিকে কৰ্মৰ যুগ অকণমান ঘৰৰ পৰা বাহিৰত দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে আপোনাৰ ঘৰত কিন্তু ভূমি সম্পত্তি বৃদ্ধিৰ যুগো এই বছৰত দেখা পোৱা গৈছে। কাৰণ মঙ্গল গ্ৰহৰ দৃষ্টিয়ে যিহেতু মাটি বাৰীবোৰ বৃদ্ধি কৰে, গতিকে এই বছৰত যদি আপুনি মাটি বাৰী ক্ৰয় কৰিম বুলি ভাবি আছে, ভূমি ভৱন বাহন এই তিনিটা বস্তুত যদি আপুনি ইনভেষ্ট কৰিম বুলি ভাবি আছে, কৰিব পাৰে। কাৰণ বছৰটোৰ আৰম্ভণিৰ সময়খিনি এই তিনিটা সম্পত্তি বৃদ্ধি পোৱাৰ যুগ দেখা পোৱা গৈছে। গতিকে অকণমান এক্টিভ থাকিলে নিশ্চয় তিনিওটা সম্পত্তি আপুনি ক্ৰয় কৰিব পাৰিব। গতিকে এই বছৰটো আপোনাৰ বাবে মঙ্গল গ্ৰহৰ স্থিতিও খুব ধুনীয়া দেখা পোৱা গৈছে। অৱশ্যে ৰবি যিহেতু বছৰটোৰ আৰম্ভণিত আপোনাৰ ৰাশিৰ পৰা অষ্টমত থাকিব, যিটো কাৰণত মাজে সময়ে হয়তো অকণমান স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে, আত্মবিশ্বাসৰ কিছু হ্ৰাস পাব পাৰে। বিশেষকৈ আত্মবিশ্বাস অকণমান কম হোৱা মাজে সময়ে দেখা যাব। কথা কোৱাত অকণমান হয়তো সাহসবোৰ কমিব পাৰে। গতিকে সেই যি বাকপটুতা, সেই বাকপটুতা যদি আপুনি আনে, তেতিয়াহ'লে নিশ্চয় ৰবিৰ স্থিতিও আপোনাক কিছু সুফল দিয়া দেখা যাব। প্ৰতিকাৰ হিচাপত আপুনি বিশেষকৈ জানুৱাৰী ফেব্ৰুৱাৰী মাহৰ সেই সময়খিনিত ৰাতিপুৱাৰ ভাগতে শুই উঠাৰ চেষ্টা কৰিব আৰু ৰাতিপুৱাৰ সময়ত তামৰ পাত্ৰত তুলসী পাত মিহলি কৰি আপুনি জল খোৱাৰ চেষ্টা কৰিব। দেখিব আপোনাৰ ৰবি গ্ৰহ বহুখিনি সবল হ'ব আৰু আপোনাৰ জীৱনতো নিশ্চয় শুভ ফল আহি পৰিব। একেদৰে এই বছৰ যিহেতু শনিদেৱৰ স্থিতি আপোনাৰ ৰাশিৰ পৰা একাদশ স্থানত থাকিব, একাদশ স্থানত শনিৰ স্থিতিয়ে আহিবলগীয়া ধনবোৰত অকণমান পলম কৰোৱা দেখা যাব। সম্পূৰ্ণ বছৰটো 2026 বৰ্ষত যদি ক'ৰবাৰ পৰা ধন আহিবলগীয়া আছে আপোনাৰ হাতত, তেতিয়াহ'লে সেই আৰ্থিক পৰিস্থিতি অকণমান সময়তকৈ কিছু পলম হোৱা দেখা যাব। গতিকে আপুনি ধৈৰ্য ধৰিব, আহিবলগীয়া ধন নিশ্চয় আহিব, কিন্তু অকণমান পলম হোৱা দেখা যাব। লগতে মনৰ আশাবোৰো যদি কিবা মনত আশা পুহি ৰাখিছে, সেই আশাবোৰ ভবাতকৈ অকণমান পলম হ'ব। হয়তো ভবাতকৈ বেছি ভাল হৈ পৰিব পাৰে সেই মনৰ আশাবোৰ, কিন্তু সময়ৰ মূৰত নহ'ব, অকণমান সময়তকৈ কিছু পলম হ'ব পাৰে। গতিকে শনিদেৱে অকণমান আৰ্থিক স্থিতি আৰু মনৰ আশাবোৰত কিছু পলম কৰোৱা দেখা যাব। লগতে সম্পূৰ্ণ 2026 বৰ্ষত যিহেতু শনিদেৱৰ দৃষ্টি আপোনাৰ ৰাশিৰ পৰা পঞ্চম স্থানত থাকিব, গতিকে পঞ্চম স্থানত শনিদেৱৰ দৃষ্টিয়ে আপোনাৰ পঢ়া শুনাৰ ক্ষেত্ৰত ধৈৰ্য কিছু কমাব পাৰে। পঢ়া শুনাত আপোনাক মাজে সময়ে শনিদেৱে পৰীক্ষা কৰি থাকিব। গতিকে সেই পৰীক্ষাত আপুনি যদি পাছ কৰিব পাৰে, তেতিয়াহ'লে নিশ্চয় শুভ ফল শিক্ষা ক্ষেত্ৰতো লাভ কৰিব। কিন্তু ধৈৰ্যৰ অকণমান প্ৰয়োজন হ'ব শিক্ষা ক্ষেত্ৰত। আৰু প্ৰেম সম্পৰ্কতো অকণমান শনিদেৱে পৰীক্ষা কৰিব পাৰে সম্পৰ্কত। গতিকে প্ৰেমৰ সম্পৰ্কটো অকণমান আপুনি নিজেই সতৰ্ক থকাৰ চেষ্টা কৰিব, নহ'লে হয়তো বিচ্ছেদ প্ৰেম সম্পৰ্কত হ'ব পাৰে। গতিকে গুৰুত্ব ৰাখিব। লগতে আপোনাৰ যিহেতু ৰাশিত পূৰ্ণ দৃষ্টি শনিদেৱৰ থাকিব, যিটো কাৰণত আপোনাৰ যদিও কাম বনবোৰ পলমকৈ হ'ব, কিন্তু যি কাম হ'ব সেয়া কাম স্থায়ী কাম হোৱা দেখা যাব। কাৰণ আপোনাৰ ৰাশিৰ বাবে যিহেতু শনিদেৱ কাৰক গ্ৰহ, যিটো কাৰণত
আপোনাক বৰ বিশেষ অশুভ প্ৰভাৱো নিদিয়ে। যি প্ৰভাৱ দিব সেয়া ভাল প্ৰভাৱেই দিব, কিন্তু ধৈৰ্যৰ অকণমান প্ৰয়োজন হ'ব। লগতে এই বছৰত যিহেতু ৰাহু আপোনাৰ ৰাশিৰ পৰা কৰ্মস্থানত থাকিব, কৰ্মস্থানত ৰাহুৱে অকণমান কাম বনত কিছু খেলি মেলি কৰিব পাৰে, কাৰণ একেটা কামত ধৈৰ্য এওঁলোকৰ এই বছৰত নাথাকিব, কাৰণ ৰাহুৱে বিভিন্ন ক্ষেত্ৰত একাধিক কৰ্মৰ সৈতে জড়িত কৰি তোলা দেখা যাব। কেতিয়াবা কিছু বেলেগ কামত, কেতিয়াবা অন্য কামত ৰাহুৱে আপোনাক লৈ যাব। গতিকে কৰ্মক্ষেত্ৰত অকণমান ধৈৰ্যৰো প্ৰয়োজন হ'ব। ৰাহুৱে আপোনাক অকণমান ইফাল সিফাল কৰিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। বাকী কিন্তু আপোনাৰ যিহেতু ষষ্ঠ স্থানত ৰাহুৰ পূৰ্ণ দৃষ্টি থাকিব, যিটো কাৰণত এক শত্ৰু সন্তা যুগৰ ৰাহুৱে সৃষ্টি কৰিব। গতিকে শত্ৰু আপোনাৰ ওচৰত আহিলেও সেই শত্ৰুৱে আপোনাক এই বছৰত কোনো ধৰণৰ ক্ষয় ক্ষতি কৰিব নোৱাৰে। আপুনি সেই শত্ৰুক পৰাজয় কৰিব পাৰিব। লগতে যিহেতু চতুৰ্থ স্থানতো ৰাহুৰ পূৰ্ণ দৃষ্টি এই বছৰত থাকিব, যিটো কাৰণত ঘৰত হয়তো অকণমান অশান্তি ৰাহুৱে দিব পাৰে। গতিকে ৰাহু কেতুৰ প্ৰতিকাৰ এই বছৰত কৰাৰ অত্যন্ত প্ৰয়োজন আছে। যিহেতু কেতু আপোনাৰ ৰাশিৰ পৰা চতুৰ্থত থাকিব, যিটো কাৰণত ঘৰত অকণমান কণ্ডল, গৃহ কণ্ডল মাজে সময়ে কৰিব পাৰে ৰাহু কেতুৱে। গতিকে প্ৰতিকাৰ হিচাপত আপুনি প্ৰতি শনিবাৰ মঙলবাৰে হনুমান চালিচা পাঠ কৰাৰ আৰম্ভ কৰি দিয়ক। এতিয়াৰ পৰাই আৰম্ভ কৰক। দেখিব আপুনি ৰাহু কেতু শনিজনিত পীড়াৰ পৰা বহুখিনি মুক্তি লাভ কৰিব, আৰু দেখিব আপোনাৰ জীৱনটো বহুখিনি আত্মবিশ্বাসেৰে ভৰি পৰিব। গতিকে একমাত্ৰ হনুমান চালিচাই আপোনাৰ এই বছৰত আত্মবিশ্বাস আৰু শনি ৰাহু কেতু এই তিনিটা গ্ৰহৰ অশুভ প্ৰভাৱৰ পৰা পৰিত্ৰাণ দিয়াব পাৰিব। লগতে যিহেতু কেতুৰ পূৰ্ণ দৃষ্টি আপোনাৰ কৰ্মস্থানতো থাকিব, যিটো কাৰণত এই বছৰত আকস্মিক কৰ্মৰ যোগো দেখা পোৱা গৈছে। কিন্তু কেতুৱে বহু ক্ষেত্ৰত আপোনাক কৰ্মৰ পৰা বিচ্ছেদো কৰায়। গতিকে অকণমান সতৰ্ক থাকিও কৰ্ম কৰাৰ চেষ্টা কৰক। আকস্মিক কৰ্মত আপুনি যদি জড়িত থাকে তেতিয়াহ'লে দেখিব এই বছৰত শুভ ফল আপুনি নিশ্চয় লাভ কৰিব। অকণমান কেতুৱে কিন্তু এই বছৰত খৰচ আপোনাৰ বঢ়াব। কৰিবলগীয়া ঠাইতো খৰচ হ'ব, কৰিব নলগীয়া ঠাইতো খৰচ হ'ব। খৰচ কৰাৰ ক্ষেত্ৰত তেওঁলোকে বৰ বিশেষ ভাবি থকা দেখা নাযায়। গতিকে খুব সোনকালে এই বছৰত এওঁলোকে তাৎক্ষণিকভাৱে খৰচ কৰা দেখা যাব। গতিকে খৰচৰ ক্ষেত্ৰত যদি আপুনি অকণমান গুৰুত্ব ৰাখে, বাকী কিন্তু আপোনাৰ বৃহস্পতিৰ শুভ দৃষ্টি যিহেতু এই বছৰত সম্পূৰ্ণ বছৰটোত আপোনাৰ ৰাশিৰ বিভিন্ন স্থানত থাকিব, বিশেষকৈ সপ্তম, নৱম আৰু একাদশ এই তিনিটা শুভ স্থানত যিহেতু বৃহস্পতিৰ অমৃতময় দৃষ্টি আপোনাৰ বাবে থাকিব। গতিকে বৰ বিশেষ চিন্তা কৰাৰ কোনো ধৰণৰ প্ৰয়োজন নাই। একমাত্ৰ আপুনি প্ৰতিকাৰ হিচাপত হনুমান চালিচা পাঠ কৰাৰ চেষ্টা কৰক। দেখিব বাকীবোৰ ক্ষেত্ৰতো আপোনাৰ জীৱনত শুভ ফল নিশ্চয় আহি পৰিব। লগতে আমি সময়ে সময়ে যেতিয়া গ্ৰহবোৰ ৰাশি পৰিৱৰ্তন কৰিব, তেতিয়া আপোনালোকক ভিডিঅ'ৰ জৰিয়তে আমি জনাম কি শুভ পৰিৱৰ্তন আপোনাৰ জীৱনত আহিব ধৰিছে। কাৰণ মঙল, শুক্ৰ, বুধ এই তিনিটা গ্ৰহ, লগতে ৰবি, এই চাৰিটা গ্ৰহ খুব সোনকালে ৰাশি চক্ৰত পৰিৱৰ্তন হৈ থাকে। গতিকে যেতিয়াই পৰিৱৰ্তন হ'ব, আমি তেতিয়াই আপোনালোকক সেই গ্ৰহকেইটাৰ শুভ প্ৰভাৱ আপোনাৰ জীৱনত কেনেধৰণে পৰিব সেই বিষয়েও জনাম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকে ভিডিঅ'বোৰ সদায় চাই থাকিব, আৰু আশা কৰিছোঁ আপোনাৰ 2026 বৰ্ষটো যেন এইবাৰ শুভ আৰু মংগলময় হৈ পৰক। ভগৱানৰ কৃপাত আপোনাৰ জীৱনটো আৰু অকণমান সুন্দৰ হৈ পৰক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।